এই গীতটো গাই আমাৰ চুবুৰীয়া দেশত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ সলনি কৰিব। মই চুবুৰীয়া সেইখন দেশকো সমৰ্থন কৰা নাই, নেপালকো সমৰ্থন কৰা নাই, কিন্তু আমি ওচৰৰ পৰা আমি শিক্ষা নল'লে নহয়। আৰু সেইকাৰণে ৰূপান্তৰৰ সকলো মাধ্যম, গীত, মাত, কবিতা, নৃত্য, এই সকলোবিলাক একতা ৰূপান্তৰৰ মাধ্যম, পৰিৱৰ্তনৰ মাধ্যম। আৰু সেই ৰূপান্তৰ প্ৰিয় ৰাজনীতিবিদ, শিক্ষাবিদ, সাংবাদিক আমাৰ হিয়াৰামথু জনীয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ডাঙৰীয়া, পঞ্চায়তৰ উপসভাপতি যুৱ নেতা নজৰুল ইছলাম ডাঙৰীয়া, আলী জহিৰুল ইছলাম, প্ৰাক্তন আঞ্চলিক সদস্য আজমল খান। চতুৰ্থবাৰৰ বাবে আয়োজন কৰা মিলিজুলি যুৱ মহোৎসৱ গ্ৰন্থ আৰু বাণিজ্য মেলালৈ আহি স্বাভাৱিকভাৱে ভাল লাগিছে। আটাইতকৈ ডাঙৰ কথা হৈছে যে আয়োজকসকলে শৈক্ষিক পৰিৱেশৰ বিকাশৰ কাৰণে প্ৰতিভা সন্ধানী পৰীক্ষা পাতিছে ছাত্ৰ ছাত্ৰীৰ মাজত। সেইটো অত্যন্ত ভাল কথা। আৰু এনেধৰণৰ পৰীক্ষাই আমাৰ ভৱিষ্যত প্ৰজন্মৰ বুনিয়াদ গঢ়াত সহায় কৰিব বুলি মই বিশ্বাস কৰোঁ। বাণিজ্য মেলাই আচলতে সমাজখনক সম্পূৰ্ণৰ ফালে লৈ যায় বুলি আমি জানো, কিন্তু স্থানীয় বিধায়ক চেয়াৰমেনে এটা মন্তব্য প্ৰকাশ কৰিছে যে বাণিজ্য মেলা মানে মাইনৰিটি অঞ্চলত জুৱা খেলৰ বাহানা। এই সন্দৰ্ভত কিবা ক'ব? চাওক, মই কাৰো মন্তব্যত প্ৰতিক্ৰিয়া নিদিওঁ। মোৰ যিখিনি ক'ব লগা আছে মই মোৰ ভাষণত কৈছোঁ। কিন্তু মই এটা কথা ক'ম যে পৰীক্ষাৰ বতৰত আমি অৱশ্যেই ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ কথা ভাবিব লাগিব। এটা বেলেঞ্চ, আমি গীত মাতো কৰিব লাগিব, সাংস্কৃতিক অনুষ্ঠানো থাকিব লাগিব, কিন্তু ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত যাতে অসুবিধা নহয় সেই কথাটো আমি মনত ৰাখিব লাগিব। বাকী মই কোনো ৰাজনৈতিক নেতাৰ কথাত মই কোনো মন্তব্য দিব খোজা নাই, কাৰণ সকলোৱে নিজৰ নিজৰ মন্তব্য দিব পাৰে। জাতিৰ স্বাৰ্থত এটা কথা সুধিম ছাৰ, যেনেকৈ অলপতে কেইদিনমান আগতে নলবাৰীত আচলতে বজৰংগৰ দলৰ একাংশই মাইনৰিটি মানুহবিলাকক অত্যাচাৰৰ ফালে লৈ গৈছে, আচলতে কি ক'ব? মই বজৰং দলতকৈ মই মুখ্যমন্ত্ৰীকহে জগৰীয়া কৰিম, কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে, কাৰণ বজৰং দল অলৰেডি বজৰং দলক সকলোৱে জানে তেওঁলোকে ঘৃণাৰ ৰাজনীতি কৰা এটা সংগঠন। কিন্তু স্বয়ং মুখ্যমন্ত্ৰীয়ে যেতিয়া ঘৃণা বিয়পাটো বিচাৰে, মুখ্যমন্ত্ৰীয়ে যেতিয়া এটা অহৰ্নিশে এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ বিৰুদ্ধে ঘৃণা ছটিয়ায়, বাকীবিলাকৰ পৰা কি আশা কৰিব? গতিকে মই এতিয়াতো আইনৰ কথা কৈ লাভ নাই, কাৰণ কোনে ব্যৱস্থা ল'ব। মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ মুখ্যমন্ত্ৰীক ভগৱানে সুমতি দিয়ে, তেখেতে যাতে ভৱিষ্যতে আৰু হিন্দু মুছলমানৰ ৰাজনীতি নকৰে। ভগৱানক মই আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে অসমত জুবিন গাৰ্গে যিখন সমাজ বিচাৰিছিল সেইখন সমাজ প্ৰতিষ্ঠা হয়, যাতে ধৰ্মীয় ভেদাভেদ নাথাকে, জাতিগত ভেদাভেদ নাথাকে, এখন মানৱতাৰ সমাজ প্ৰতিষ্ঠা হয়। যি সমাজ মহাপুৰুষ শংকৰদেৱে বিচাৰিছিল, যি সমাজ চাউলুং চুকাফাই বিচাৰিছিল, তেনেকুৱা এখন সমাজ আমাক লাগে। আহিছোঁ যে SIT তদন্তত ন্যায় পোৱাৰ আশাটো কম। আমি বিচাৰিছিলোঁ আদালত নিয়ন্ত্ৰিত তদন্ত, যিটো চৰকাৰে কৰা নাই, কাৰণ আমি বিদেশ মন্ত্ৰণালয়ৰ কোনো বিষয়াক জেৰা কৰা নাই। গতিকে কিমান হ'ব, তথাপি ৰিপৰ্ট আহক, কিন্তু এই তদন্তই জাষ্টিচ দিব পাৰিব বুলি মই নাভাবোঁ। আৰু এটা প্ৰশ্ন আমাৰ থাকিব যে মুখ্যমন্ত্ৰীয়ে কৈছে 8-9 মাহ ধৰি ষড়যন্ত্ৰ চলিছিল, তেওঁৰ চৰকাৰখনে কি কৰি আছে? ষড়যন্ত্ৰ হ'লেতো তাৰ প্ৰতিৰোধমূলক ব্যৱস্থা ল'ব লাগিছিল। জুবিন গাৰ্গক যেনে তেনে জীয়াই ৰখাৰ ব্যৱস্থা কৰিব লাগিছিল। 8-9 মাহ যদি ধৰি ষড়যন্ত্ৰ চলিছিল, মুখ্যমন্ত্ৰীয়ে কিয় প্ৰতিৰোধমূলক ব্যৱস্থা নল'লে? মুখ্যমন্ত্ৰীৰ আৰু এটা বাইট আমি দেখিছোঁ যে কিছুদিন আগতে কৈছে যে হত্যাৰ ষড়যন্ত্ৰ, জুবিন গাৰ্গ জীয়াই থাকোঁতেও হত্যাৰ ষড়যন্ত্ৰ চলি থকা বুলি কৈছিল। কি কাৰণত জুবিন গাৰ্গৰ এডুকেট নিৰাপত্তাৰ ব্যৱস্থা কৰা নাছিল? ছিংগাপুৰত চৰকাৰী অনুষ্ঠানত গৈছিলে, কি কাৰণত তাত নিৰাপত্তাৰ ব্যৱস্থা কৰা নহ'ল, সতৰ্কতামূলক ব্যৱস্থা নহ'ল? সেই বিষয়বিলাকৰো তদন্ত হোৱা উচিত বুলি মই ভাবোঁ। সমষ্টিভিত্তিক উত্তৰ দিয়াটো ঠিক নহ'ব। মই এটা কথা ক'ম যে 2026-ত কংগ্ৰেছৰ নেতৃত্বত অসমত নতুন চৰকাৰ হ'ব, যি চৰকাৰে অসমৰ সমাজখনক চাউলুং চুকাফাৰ যি বৰ অসম,
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি বৃহত্তৰ অসমীয়া জাতি, জুবিন গাৰ্গৰ যি সপোনৰ সমাজ, সেই সমাজ, সেই জাতি, সেই বৰ অসম গঢ়িব, মই সেইটো বিশ্বাস কৰোঁ। 22 নম্বৰ মন্দিৰ সমষ্টিত আব্দুল খালিকে প্ৰাৰ্থীত্ব বিচাৰিব নেকি বা দাবী কৰিব নেকি? এইবোৰ কথা কোৱা টান। আমাৰ দলে কাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, দলে সিদ্ধান্ত ল'ব। ব্যক্তিৰ কথা ইয়াত গৌণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।